Hello everyone, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি পুনৰ আপোনালোকৰ ওচৰলৈ আৰু এটি ভিডিও লৈ আহিছো। আজি বনাবলৈ লৈছো আলুৰ পকৰা আৰু এই পকৰাবিধ মোৰ ছোৱালীৰ খুবেই ফেভাৰিট হয়। তো আজি বনালো আৰু লগতে আপোনালোকৰ লগতে শেয়াৰ কৰিম বুলি ভাবিছো। তো যদিহে আপোনালোকৰ এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভাল নালাগে তেন্তে ইগনোৰ কৰি দিব। তো বলো ভিডিওটো আৰম্ভ কৰো। প্ৰথমে মই আলুখিনি বইল কৰি লৈছিলো আৰু বইল কৰাৰ পিছতে এইখিনি ইয়াতে মিক্স কৰিম এতিয়া কৰ্নফ্লাৱাৰ দিছো 2 চামুচ চিলি ফ্লেক্স আৰু দিছো নিমখ লগতে জালুকৰ গুড়ি অকমান দিছো আৰু এইখিনি দি মেলি আলুখিনি ভালকৈ এনেকৈ মিক্স কৰি ল'ব লাগিব আমি যেনেকৈ আটা মাৰিলে আটা মঠিলেও ঠিক তেনেকৈ আৰু এইখিনি ভালকৈ অলপ সময় গুটে মানে যাতে গুটা হৈ নাথাকে তেনেকৈ সুন্দৰভাৱে মাখি ল'ব লাগিব আৰু এই একেবাৰে মিহি হৈ গ'ল তো আৰু নেক্সট মই এইখিনি লেচি আকাৰত বনাই লৈছো যেনেকৈ আটা বনালে আমি ৰুটি বনালে কৰিলো ঠিক তেনেকৈ আৰু এইখিনি মই এতিয়া চুৰিৰে একে জোখৰকৈ এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি লম আৰু এনেকৈ গুটেইখিনি টুকুৰা কৰি লম আৰু নেক্সট মই এয়া কাটা চামুচেৰে মানে অকমান ডিজাইন কৰা নিচিনাকৈ মানে এনেকৈ চেপেটা কৰি লম গুটেইখিনি তো তেনেকৈ দেখিবলৈও ভাল হয় আৰু তো হেকা আৰু মানে হিজিও যায় তো তেনেকৈ কৰি লৈ নেক্সট মই পেনত অইল দিছো হৰকৈ অইল দি মেলি এই আলুখিনি মানে ভালকৈ ফ্ৰাই কৰি লম এই পকৰাবিধ নহয় বাচ্চাবিলাকৰ খুবেই প্ৰিয় হৈ যায়গে এবাৰ যদি খায় তেন্তে নেক্সট টাইম খুজিব আৰু এয়া মই চাটনি বনাইছিলো মানে বাদাম তেনেকৈ ধনিয়া পাত নাৰিকল দি মেলি আৰু এয়া টমেটো সস দিও খাব পৰা যায় তো যেনেকৈ খালেও ভাল লাগে আৰু তো যিয়ে নহওক আজিলৈ ভিডিওটি মানে আজিলৈ আহিছো পুনৰ লগ পাম